তোমালোকে সব ওলাই নাযাবা ইয়াৰ পৰা বাউণ্ডাৰীৰ ভিতৰৰ পৰা ওলাই নাযাবা তোমালোকে নাছিলে ল'ৰাখিনি ইমান ধুনীয়াকৈ চাই থাকে ল'ৰাখিনি বজাব আহিলে তোমালোক ওলাই যোৱা কিয় হা লাইন কৰা ধুনীয়াকৈ লাইন কৰা বালিসত্ৰ সাংস্কৃতিক সুৰক্ষা মঞ্চৰ উদ্যোগত এক বৃহৎ বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছিল আৰু আজি তিনিদিনীয়া এই কৰ্মশালাৰ আজি সামৰণিৰ দিন আৰু অসংখ্য বৃহৎ সংখ্যক আমাৰ প্ৰশিক্ষাৰ্থী এই প্ৰশিক্ষণ শিবিৰত তথা কৰ্মশালাত যোগদান কৰিছে আৰু বিগত 3 দিনৰ যি ইয়াত অনুশীলন আৰু প্ৰশিক্ষণ তাৰ দ্বাৰা আমি দেখিছোঁ যে আমাৰ নতুন নতুন শিল্পী সৃষ্টি হোৱাৰ ক্ষেত্ৰত এই সুৰক্ষা মঞ্চই এক যি উদ্যোগ লৈছে এই প্ৰশংসনীয় আৰু সদায় এই যি কাৰ্য এই যি উদ্যোগ এই উদ্যোগ ভৱিষ্যতলৈ আগবঢ়াই লৈ যাব আৰু আমাৰ এই অঞ্চলৰ পৰা আমাৰ উপযুক্ত আৰু নিপুণ শিল্পী বিহু নৃত্যশিল্পী ইয়াত প্ৰশিক্ষিত হৈ আমাৰ এই অঞ্চলৰ নাম উজ্বলাব পাৰিব তথা সমগ্ৰ ৰাজ্যখনৰ নাম আজি অসমৰ বাহিৰতো উজ্বলাবৰ কাৰণে সক্ষম হ'ব এই এক মহৎ প্ৰচেষ্টা আৰু মই উদ্যোক্তাসকলক মই মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ আৰু লগতে সমূহ ৰাজ্যলৈ মই আগতীয়াকৈ বিহুৰ ওলগ ৰঙালী বিহুৰ ওলগ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ সুৰক্ষা মঞ্চৰ উদ্যোগত কৃষ্টি সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত তেওঁলোকে 4 দিনীয়াভাৱে বিহু কৰ্মশালা অনুষ্ঠিত কৰিছিলে আৰু এই বিহু কৰ্মশালাৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্মই নতুন নতুন যিসকল আমাৰ ছাত্ৰ ছাত্ৰীসকলে ঢোলবাদন ভালদৰে ঢোলবাদন লগতে বিহু নাচৰ জৰিয়তে আমাৰ সংস্কৃতিটো জীয়াই ৰখাত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী আৰু এনেকুৱা ধৰণৰ কৰ্মশালাৰ জৰিয়তে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন আঞ্চলিক বিভিন্ন জিলা ছাত্ৰ সন্থাই অসমত বিভিন্ন আঞ্চলিক বিভিন্ন জিলা ছাত্ৰ সন্থাই কৰ্মশালাৰ জৰিয়তে আমিও ছাত্ৰ সন্থায়ো এটা কথা আমি অব্যাহত ৰাখিছোঁ যাতে আমাৰ কৃষ্টি আমাৰ সংস্কৃতি যাতে জীয়াই ৰখাত ছাত্ৰ সন্থাও যাতে আমি বিশেষ ভূমিকা গ্ৰহণ কৰিছোঁ আৰু এই ধৰণৰ চিন্তা চৰ্চাৰ জৰিয়তে আহিবলগীয়া নতুন দিনত নতুন নতুন প্ৰতিভাসম্পন্ন আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এটা নতুন আমাৰ নতুন চিন্তাৰে আগবাঢ়ি যাব আৰু অসমীয়া জাতিটোৰ দুগুণ আমাৰ মূল যিটো শিপা বিহুটো নতুন উদ্যমেৰে জীয়াই ৰাখিবলৈ এটা সাহস পাব